Hey guys, welcome back to my YouTube channel Mission's Vlogs. So guys, বহুত দিন ধৰি ভিডিও আপলোড কৰিব পৰা নাই সেইকাৰণে মই বহুত দুখিত। আজি আপোনালোকক মই মানে ঘৰতে বহি গুৱাহাটীত হাতুগাঁৱত এটা মানে তাজমহলৰ নিচিনা বনাইছে তো এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সো আহক মোৰ লগত আৰু ভিডিওখন আৰম্ভ কৰোঁ। So guys, আহি পালোঁ জালুকবাৰীত আৰু এয়া চাওক ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। সো এতিয়া আমি যাম দীঘলী পুখুৰী চাব। সো যাই আছোঁ দীঘলী পুখুৰী চাব। দীঘলী পুখুৰী চাই লওঁ, তাৰপিছত যাম সেই সো গাইজ এইটো চাওক কটন কলেজ পঢ়া নাই কিন্তু চাবাতো পাইছোঁ কটন কলেজটো। যিয়ে নহওক তো এয়াই হ'ল দীঘলী পুখুৰী। বহুত জেগাৰ পৰা মানুহ আহিছে চাব, আপোনালোকেও আহিব। তো চাই এতিয়া যাই আছোঁ তাজমহল চাবলৈ। গাইজ তো এই ক্লকটাও চাওক ইমান ধুনীয়াকৈ আছে, দেখা পাই আছে। আৰু এইটো ক'ত আছে আপোনালোকে কমেণ্ট কৰি ক'ব। তো এয়া ৰাস্তা ফাইনেলি আহি গ'লোঁ। চ' আগতে কৈ দিছোঁ যে তাজমহলটো মানে মাৰ্বল পাথৰেৰে বনোৱা নহয়, এইটো সুদা এনেই টাইলছ দি বনাইছে। যিবোৰ টাইলছ আপোনালোকে ঘৰত ব্যৱহাৰ কৰে সেইটোৱে এনেই মানে চিম্পুল যেন বনাই ৰাখিছে, তথাপিও ইমান ধুনীয়া দেখা যায়। দেখাইছোঁ আপোনালোকক ৰ'ব। এইটো চাওক, এইটো হ'ল মানে ছাইডৰ পৰা দেখা পাই আছে, আগৰ পৰা দেখাম। ইমান ধুনীয়াকৈ বনাইছে, চেম টু চেম লাগে যেন। ছাইডৰ পৰা চাওক, অলপ দূৰৰ পৰা গ'লে ভাল দেখা লাগে। ৰ'ব অলপ দূৰত যাওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ভালকৈ। তাজমহলটোত মানে ভিতৰত মানে ৰুম নাই ইমান, এটা ইয়াৰ পৰা যায় পিছেদি ওলোৱা যায় ডাইৰেক্ট চিধা। মানে ভিতৰত যে বহল কোনো ৰুম চুম মিলা নাই। পিছফালেও দেখা দিছোঁ, বেছি কিছু নাই, এটা ৱালহে, এটা ৰুম থকা যে জেগা। এইটো চাওক ফ্ৰণ্ট চাইডৰ পৰা কিমান ধুনীয়া দেখা পাই আছে তাজমহলটো।